যে বৰ্তমানৰ অসম আৰক্ষী ইমানেই দুৰ্বল নে যে তেওঁলোকে অনলাইন ট্ৰেডিং কৰা মানুহবোৰক ধৰিব পৰা নাই। মুখ্যমন্ত্ৰীটো নিৰ্দেশ দিলে। মই ভাবিছোঁ আমাৰ অসমৰ আৰক্ষীসকল ইমান তেওঁলোকে সবল যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিবলৈ ৰৈ থাকিব নালাগিছিল। এক দিনৰ ভিতৰতে ধৰি ৰাখিব লাগিছিল। আৰু যিসকল পলাইছে তেওঁলোকতো মাষ্টাৰমাইণ্ড ক্ৰিমিনেল নহয়, তেওঁলোকতো এক্সপাৰ্ট ক্ৰিমিনেল নহয়। অসম আৰক্ষীয়ে এজন শিল্পীকে বিচাৰিব পৰা নাইনে? অসম আৰক্ষীয়ে যাৰ ওচৰত গোটেই তদন্ত কৰা অস্ত্ৰবোৰ আছে, ছফ্টৱেৰ আছে, ইণ্টেলিজেঞ্চ আছে, এজন শিল্পীক ধৰিব পৰা নাই, কিছুমান যুৱকক ধৰিব পৰা নাই। তো কিয়? আৰু মুখ্যমন্ত্ৰী মাত্ৰ নিজৰ কথাৰেহে কৈ আছে, কিন্তু আজি তেওঁলোকৰ গৃহ বিভাগ আকৌ ব্যৰ্থ, আকৌ প্ৰমাণ হ'ল। যোৱা 15 বছৰ না আলফাক ধৰিব পাৰিলে যে আলফাৰ 25টা ঠাইত কেনেদৰে সন্দেহজনক বস্তু ৰাখিলে, না স্কেম কৰা মানুহক তেওঁলোকক স্কেম কৰোঁতে বাধা দিব পাৰিলে, আৰু এতিয়া যেতিয়া তেওঁলোকে পলাতক তেওঁলোকে ধৰিব পৰা নাই। তো গৃহ বিভাগ কি মাত্ৰ চিণ্ডিকেটৰ কাৰণে নেকি? গৃহ বিভাগ মাত্ৰ সাংবাদিকসকলক বা আমাৰ বিভিন্ন দল সংগঠনক বণ্ড চহী কৰাৰ কাৰণে নেকি? তোমালোকে বৰ্তমানৰ গৃহ বিভাগ অসমৰ দল সংগঠনৰ পৰা বণ্ড চহী কৰিব পাৰে, কিন্তু যিসকলে দুৰ্নীতি কৰিছে, কোটি কোটি টকা লুণ্ঠন কৰিছে, তেওঁলোকক ধৰিব নোৱাৰে। এইটো কি আমি পৰিস্থিতি আমি দেখাই আছোঁ।